প্ৰণয়ৰ গ্ৰন্থ বনসাই কৰা গছজোপা আৰু আমিবোৰ উন্মোচন ব্যতিক্ৰমী পৰিৱেশৰ মাজত গোৱালপাৰাত গ্ৰন্থ উন্মোচন গীতমাত কথা কবিতাৰ মাজেৰে উন্মোচন এখনি গ্ৰন্থকাৰ তথা লেখক প্ৰণয়ৰ অসমীয়া জাতিৰ শিপাডাল ধৰি ৰখা চিন্তাৰে প্ৰকাশ কৰা বনসাই কৰা গছজোপা আৰু আমিবোৰ ভাল ভাৰতীয় হোৱাৰ প্ৰয়োজনত নিজৰ শিপা হেৰুৱালো নামৰ এই গ্ৰন্থখন আজি উন্মোচন কৰা হয়। গ্ৰন্থখনৰ মূল বিষয়বস্তুৱে হ'ল ভাল ভাৰতীয় হোৱাৰ প্ৰয়োজনত নিজৰ শিপা হেৰুৱালো। জিলাখনৰ আগিয়া অঞ্চলৰ ডালুকগাঁৱৰ বিশিষ্ট খেতিয়ক গোপীমোহন ৰায়ৰ পাচলিবাৰীত অনুষ্ঠিত কৰা হয় উক্ত গ্ৰন্থ উন্মোচন অনুষ্ঠান। জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ সন্মুখত বিশিষ্ট সাংবাদিক জিষ্ণু মেধিৰ দ্বাৰা উন্মোচন কৰা হয় গ্ৰন্থখন। অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক অৰুণিমা কলিতা, ভাষা প্ৰকাশনৰ অধ্যক্ষ মুকুট শৰ্মা, বিশিষ্ট লেখিকা ডক্টৰ ৰুমি নাথ আৰু লগতে জিলাখনৰ বিভিন্ন অঞ্চলৰ কবি সাহিত্যিক সাংবাদিক আৰু স্থানীয় ৰাইজ। নগৰৰ কৃত্ৰিমতাৰ পৰা আঁতৰত আহি এক চিৰসেউজ পৰিৱেশৰ মাজত চৌদিশে কেৱল সেউজীয়া আৰু সেউজীয়াৰ মাজত গোপীমোহন ৰয়ৰ বাগানৰ গছ-গছনি আৰু পাচলিবাৰীৰ মাজত এনে এক ব্যতিক্ৰমী পৰিৱেশত গ্ৰন্থ উন্মোচনৰ দৰে এটি সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে লেখক প্ৰণয় ৰয়ক শলাগ যাচিছে বিশিষ্ট ব্যক্তি সমাজসেৱকসকলৰ লগতে স্থানীয় ৰাইজে। নিঃসন্দেহে ইয়াত বিশেষকৈ গোৱালপাৰা জিলাত আমাৰ এনেধৰণৰ অনুষ্ঠান আগত ক'ৰবাত যদি হৈছে মই নিজে উপস্থিত নাই আৰু খুব বেছি হৈছে মই বেছি হোৱা বুলিও মই নাভাবোঁ। আজি আহি গ্ৰন্থখনৰ উন্মোচনীত উপস্থিত থাকি আৰু বাকী যিখিনি ইয়াত মানে পৰিৱেশটো বা গোপীমোহন ৰায়ৰ যিখন পাচলি মানে বাগান তাত এটা একেবাৰে ব্যতিক্ৰম আমাৰ কাৰণে, কাৰণ আমি এটা বন্ধ পৰিৱেশত এনেধৰণৰ অনুষ্ঠানবিলাক পাতি আহিছোঁ। গুৱাহাটীতো বিশেষকৈ মানে এনেকেই হয়, পতা হয়। আৰু আজি একেলগে মানে গ্ৰন্থ আৰু উদ্যান শস্য বা ৰবি শস্য এই কথাটো মানে অলপ বিপৰীত ধৰণৰ কথা। মানুহে সাধাৰণতে হেৰি নকৰে, সংযোগ নকৰে, কানেক্ট নকৰে। তেনেকুৱা এটা হৈছে বিশেষকৈ লেখক প্ৰণয় ৰয়ৰ কাৰণে। তেওঁৰ এই উদ্যোগক নিশ্চয় শলাগ ল'ব লাগিব। ভাল পাইছোঁ, আমি ভাল লাগিছে। ক'বলগীয়া বিশেষ একো নাই। গ্ৰন্থখনত যিখিনি কথা কোৱা হৈছে আপুনি মই প্ৰত্যেকেই অনুভৱ কৰা উপলব্ধি কৰা কথাখিনিকেই তাত তুলি ধৰা হৈছে। মই বিভিন্ন সময়ত লিখা নিবন্ধসমূহৰ এটা সংকলন আৰু মোৰ প্ৰতিটো নিবন্ধই মানে সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিৰ ওপৰত, জাতীয়তাবাদৰ ওপৰত। গতিকে এই নিবন্ধসমূহ এটা সংকলন কৰি এখন মানে কিতাপ আকাৰে কৰি থৈ দিলোঁ আৰু ইয়াৰ ফলত মই ভাবোঁ দূৰ ভৱিষ্যতে আমাৰ মানুহে গ্ৰহণ কৰিলে ভাল, আৰু যদি নহয় তেনেহ'লে আমাৰ এই যে 4 লেন হাইৱেবিলাক হৈ আছে, ফুলবাৰীৰ ব্ৰিজবিলাক হৈ আছে, ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ ওপৰত দলং হৈ আছে, এইবিলাক হৈ যোৱাৰ পিছত আৰু 50 বছৰ পিছত মই ভাবোঁ আমি অসমীয়া হিচাপে মূৰ বনাই আৰু কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। গতিকে এতিয়াও সময় আছে অসমীয়া মানুহ, আৰু তাত বেটুপাতত মই এটা বস্তু দিছোঁ, টাব এটাৰ ওপৰত, আৰু টাবটো এঠাইত ফাটা, তাৰ পৰা অকণমান মাটি পৰিছে। তাৰ দ্বাৰা মই এইটো বুজাব খুজিছোঁ, সেই ফাটা অংশটো যদি আমি ভালকৈ বান্ধি ৰাখোঁ তথাপিও আমি এই মাটিবিলাক খহি যোৱাৰ পৰা ৰোধ কৰিব পাৰিম। অৰ্থাৎ নৰ্থ ইষ্ট ৰিজন আমি একত্ৰিত যদি হওঁ তেতিয়াও আমি আমাৰ যিটো সত্তা, এই সত্তা আৰু শিপাৰে আমি জীয়াই থাকিব পাৰিম, আৰু সেইখিনিকে মই বুজাব বিচাৰিছোঁ। মানুহে সেইখিনি যদি গ্ৰহণ কৰে মোৰ বোধেৰে অসমীয়া জাতিৰ কাৰণে এটা ভাল দিন নিশ্চয় আহিব। আৰু যদি মোৰ এইটো ব্যক্তিগত কথাহে দেই, মই অনুভৱ কৰা কথাবিলাক, আৰু যদি নকৰে তেনেহ'লে আমি হয় ত্ৰিপুৰাসকলৰ দৰে হ'ব লাগিব। এতিয়া আমাক যিসকলে আক্ৰমণ কৰিছিলে এটা দিনত, সেই সকলকো আমি আজি অসমীয়া কৰি ল'লোঁ। মই মানসকলৰ কথা কৈছোঁ। এতিয়া মানসকলে নিজৰ ভাষা সংস্কৃতি হেৰুৱাই তেওঁলোকে সম্পূৰ্ণ অসমীয়া হৈ গ'ল। এতিয়া আমাৰো এটা দিনত আমি ভাষা সংস্কৃতি হেৰুৱাই আমি কিবা বেলেগ ধৰণৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিব লাগিব। এতিয়া আমাৰ উঠি অহা প্ৰজন্মৰ বহুতেই অসমীয়া ক'ব টান পায়, অসমীয়া ক'ব নোখোজে। গতিকে এনেকৈ আমি লাহে লাহে আৰু নাইকিয়া হৈ যাম। মই সেইটো শংকা কৰিয়েই এই ধৰণৰ লিখা মেলাবিলাক কৰি আহিছোঁ, আৰু দূৰ ভৱিষ্যতেও মই এনেকুৱা ধৰণেই লিখা মেলা কৰি যাম। মই আৰু মোৰ যিটো স্থিতি,
মোৰ যিটো শিপা আৰু সত্তা, সেই সত্তাৰ পৰা মই কেতিয়াও কোনোদিনে আঁতৰি নাহোঁ। মই এটা স্থিতিত আছোঁ, পূৰ্বৰ পৰাই, জন্মৰ পৰাই এটা স্থিতি, সেই স্থিতিত মই অটল, নমৰালৈকে মই একেটা স্থিতিতে থাকিম। মোৰ লগৰ বহুতে বহুত ঠাই গ'ল, মই নগ'লোঁ। বিভিন্ন ৰাজনৈতিক দল সংগঠনে মোক লোভনীয় প্ৰপ'জেল দিছিলে, প্ৰস্তাৱ দিছিলে, বোলে আমাৰ দললৈ আহক, ৰাজ্যিকতে লাগে নে ডিষ্ট্ৰিক্টতে লাগে, তোমাক এটা বিষয়বাব কৰি থৈ দিম। মই নগ'লোঁ, মই এটা স্থিতিতে থাকিলোঁ। আৰু মোক জখলা নালাগে, এই অনুষ্ঠানটো মই গুৱাহাটীত কৰিব পৰা এটা সুন্দৰ ব্যৱস্থা মই পাইছিলোঁ, কিন্তু মই ইয়াত কৰিলোঁ এইকাৰণেই, গাঁৱৰ মানুহে জানক, বুজক, শিকক, আৰু ইয়াৰ পৰাও কিজানি তেনেকুৱা চিন্তাৰ মানুহ কোনোবা ওলায়, সেইটো ভাবি মই ইয়াত কৰিলোঁ। গুৱাহাটীত কৰা হ'লে মই আৰু বেছি হয়তো প্ৰচাৰ প্ৰসাৰ পালোঁহেঁতেন, মানুহে কৰিলেহেঁতেন, কিন্তু মই মোক জখলা যিহেতু নালাগে, মই গাঁৱৰ মানুহৰ লগত সদায় থাকি ভাল পাওঁ, সাধাৰণ মানুহৰ লগত থাকি ভাল পাওঁ, সেইকাৰণে সাধাৰণ মানুহৰ মাজলৈ আহিলোঁ। এনেকুৱা এটা পৰিৱেশ, খেতিপথাৰ এখন, কৃষি বাৰী এখন, তাতে এই অনুষ্ঠানটো কৰিলোঁ। ৰাইজে, ইয়াৰ মানুহখিনিয়ে এনেকুৱা অনুষ্ঠান কেতিয়াও দেখা নাছিলে, আজি দেখিলে, নিশ্চয় তেওঁলোক কিবা নহয় কিবা ধৰণে অনুপ্ৰাণিত হ'ব বুলি মই ভাবোঁ। এইখিনিয়ে আৰু।